প্ৰথম ভুল হৈছে বিদেশলৈকে লৈ যোৱাটো, দ্বিতীয় ভুল হৈছে সাগৰলৈ লৈ যোৱাটো, তৃতীয়টো ভুল হৈছে সাগৰত নমাই দিয়াটো, আৰু চতুৰ্থটো ভুল হৈছে সাগৰৰ পৰা তেওঁক নবচোৱাটো। এজন নহয় দুজন নহয় 16জনকৈ মানুহে দেখা পাইছে জুবিন গাৰ্গ ক্ৰাইচিছত পৰিছে। সেই মানুহখিনিয়ে তেওঁক উদ্ধাৰ কিয় নকৰিলে আৰু লগে লগে কিয় হস্পিটেলত লৈ যোৱা নহ'ল? এই গোটেই কমপ্লিটলি এইটো অৱহেলা বুলি নিশ্চয় আমি নিৰীক্ষণ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমাক নিশ্চয় ইয়াৰ তদন্ত লাগে আৰু প্ৰপাৰ ইয়াৰ জাজমেণ্ট লাগে আৰু যোন দোষী তেওঁক শাস্তি দিব লাগে। নহয় তাত আমাৰ এইটো এটা টিমেই আমি ট্ৰিটমেণ্ট কৰিছিলোঁ। তাত নিউৰলজিষ্ট আছে, কাৰ্ডিঅ'লজিষ্ট আছে, গেষ্ট্ৰণ্ট'লজি আছে, চাইকেট্ৰিক ডক্টৰ আছে, গোটেইখিনি ডক্টৰ লগ হৈ পেলাই এটা টিম হিচাপত আমি ট্ৰিটমেণ্ট কৰিছিলোঁ। আৰু যেতিয়া তেওঁলোকক ডিছচাৰ্জ দিয়া হৈছিল ইয়াৰ আগত গোটেইখিনি তেওঁৰ পৰিয়াল তথা তেওঁৰ লগত থকা মেনেজাৰ আৰু তেওঁৰ বন্ধু গোটেইখিনি একেলগে আছে। তেওঁলোকক আমি ৰিপিটেডলি গোটেইখিনি কৈছোঁ যে কাৰণ তেওঁলোকে যিহেতু অনবৰতে থাকে, গতিকে তেওঁলোকে জানিলেহে তেওঁ জুবিন কেয়াৰটো পাই থাকিব। তেতিয়া আছিলে গোটেইবিলাককে একেলগে বুজাই কোৱা হৈছে যে কি জুই আৰু পানীৰ পৰা তেওঁ আঁতৰি থাকিব লাগে, কাৰণ এপিলেপচিটোত হঠাৎ চিজনটো কেতিয়া হয় গম নাপায়, কোৱা নহয়। তেওঁ আমাৰ গোটেই কাৰ্ডিঅ'লজি গেষ্ট্ৰণ্ট'লজিৰ মেডিচিনো দিয়া হৈছিলে। তেওঁক মাইল্ড প্ৰেছাৰৰ কাৰণে তেওঁক এটা টেবলেট দিয়া হৈছিলে, সেইটো কণ্টিনিউ খাই থাকে। আৰু লিভাৰৰ কাৰণে গেষ্ট্ৰিকৰ কাৰণে মেডিচিন দিয়া হৈছিলে, সেইখিনিও খায়। কিন্তু এই যিটো এপিলেপচিৰ কাৰণে যিটো মেডিচিন, সেই মেডিচিনটো কেতিয়াও মিছ কৰিব নোৱাৰে। জুবিন গাৰ্গে মিছ কৰিছিলে সেইটো মই নাজানো, কিন্তু মিছ কৰাটো যে মিছ যে কৰিব নালাগে সেইখিনি এডভাইচ আমি দিছিলোঁ।